মৰিয়নিৰ ৰজাবাৰী গাঁৱৰ সমীপৰ তিৰু হিলছ বনাঞ্চলত দা কুঠাৰ লৈ নগাৰ বন ধ্বংস। প্ৰশাসনৰ চৰম নিৰ্লিপ্ততাৰ সুযোগ লৈ নগাই তহিলং কৰি গৈছে ইখনৰ পিছত সিখন সেউজ বনাঞ্চল। দখলীকৃত ভূমিত নতুন বস্তি স্থাপনৰ যোজা কৰিছে নগা দুৰ্বৃত্তই। অসমৰ ভূমিত চাহ বাগিচা, তামোলৰ বাৰী, টঙি ঘৰ নিৰ্মাণক লৈ আতংকিত হৈ পৰিছে অসমৰ সীমান্তবাসী ৰাইজ। নগা দুৰ্বৃত্তই সন্তোষ কৰ্মকাৰ নামৰ এজন ব্যক্তিগৰাকীৰ পৰিয়ালক মৃত্যুৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পৰিয়ালটোৰ নিৰাপত্তা প্ৰদানৰ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই। আদিবাসী ছাত্ৰ সন্থা যোৱা জিলা সমিতিৰ এটা সদস্য দলে আজি সৰজমিন তদন্তৰ কাৰণে আমি এই ৰজাবাৰী গাঁৱত উপস্থিত হৈছোহি আৰু আমি সৰজমিন তদন্তত চাইছো এই আমাৰ ৰজাবাৰী যি গাঁৱৰ যি আমাৰ আদিবাসী শ্ৰমিকসকল আছে, আজি কিছুদিন পূৰ্বে নগা দুৰ্বৃত্তই তেখেতসকলৰ মাটিবিলাক বলপূৰ্বকভাৱে দখল কৰিছে, জংঘল তেখেতসকলৰ খেতি বাতি কাটি তহলিং কৰিছে আৰু নগাৰ এই আগ্ৰাসন আমাৰ আদিবাসী চাহ শ্ৰমিকসকলৰ বাবে বৰ শংকাৰ বিষয়। গতিকে আজি কেইবাদিন ধৰি আমাৰ ইয়াত সংবাদ মাধ্যম আহিছে, আজি প্ৰশাসন আহিছে, কিন্তু আজিলৈকে তেখেতসকলৰ এই যি তেখেতসকলৰ যি তহলিং কাৰ্য, যি বনাঞ্চল কাটি আমাৰ চাহ শ্ৰমিকৰ বনাঞ্চল কাটি যি দখল কৰা কাম এতিয়াও অব্যাহত আমি প্ৰত্যক্ষ বৰ্তমান কৰিছোঁ। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে এই নগাৰ আগ্ৰাসন তথা নগা দুৰ্বৃত্তৰ এই অত্যাচাৰ অতি শীঘ্ৰে বন্ধ নকৰিলে আমি আদিবাসী ছাত্ৰ সন্থাই জংগী আন্দোলন কৰিছোঁ।